অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয় আৰু অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত লখিমপুৰ জিলা সংগীত মহাবিদ্যালয়ত লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিকৰ সাংস্কৃতিক সমাৰোহখনি অনুষ্ঠিত কৰা হয়। পুৱা পতাকা উত্তোলন কৰে লখিমপুৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ভূপেন দলে। সাংস্কৃতিক সমাৰোহখনিৰ শুভ উদ্বোধন কৰে লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই। পৰৱৰ্তী সময়ত জ্যেষ্ঠ নাগৰিকসকলৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই সাংস্কৃতিক প্ৰতিযোগিতা জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 100 জন জ্যেষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম কল্যাণ পৰিষদ অসম চৰকাৰৰ আৰু জ্যেষ্ঠ নাগৰিক লগত আলোচনাৰ মৰ্মে আমি আজি গোটেই অসমতে এই অনুষ্ঠানটো পালিত কৰা হৈছে। আজি 13 তাৰিখৰ পৰা আমি লখিমপুৰ জ্যেষ্ঠ নাগৰিক সন্মিলনে জ্যেষ্ঠসকলৰ কাৰণে সাংস্কৃতিক সমাৰোহ আজি 20 তাৰিখে অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা ফ্লেগষ্টি বন্তি প্ৰজ্বলন আৰু সভা উদ্বোধন আমাৰ মাননীয় লখিমপুৰ বিধানসভা সমষ্টি চেয়াৰমেন মানৱ ডেকাদেৱে উদ্বোধন কৰিলে। তাৰপিছতে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিলোঁ। বিশেষকৈ আমাৰ ৰেডিঅ' চেণ্টাৰৰ গায়ক তিনিজন আমি নিমন্ত্ৰণ কৰিছিলোঁ পৰিচাৰক হিচাপে আৰু বাদ্যযন্ত্ৰ তেনেধৰণে উপযুক্ত প্ৰায় বেখাৰত ব্যক্তিকে আমি আমন্ত্ৰণ কৰি অনুষ্ঠান এতিয়া চলি আছে। প্ৰায় প্ৰতিটো জ্যোতি সংগীত, ৰাভা সংগীত আৰু ধৰ্মীয় সংগীতত প্ৰায় 100 জন প্ৰতিযোগী অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ ধৰ্মীয় সংগীত, জ্যোতি সংগীত শেষ হৈছে, ৰাভা সংগীত আছে। আমি লাহে লাহে এই অনুষ্ঠানটো সামৰণি মাৰিম আৰু লখিমপুৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা আহি একত্ৰিত হৈ এই জ্যেষ্ঠ নাগৰিকসকলে যিটো আজি সাংস্কৃতিক সমাৰোহত অংশগ্ৰহণ কৰিলে সকলোৱে ধন্যবাদ জনাইছোঁ। বিশেষকৈ এই বয়সত 60 বছৰৰ ঊৰ্ধত প্ৰায় আমাৰ 80 বছৰলৈকে গায়কে আমাৰ গান গাইছে। অতি সুন্দৰ এটা পৰিৱেশ সৃষ্টি হ'ল আজি লখিমপুৰত। আমি অতি আনন্দিত আৰু সকলোৰে আমি লখিমপুৰ জিলাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ তৰফৰ পৰা আৰু আয়োজক সমিতিৰ আহ্বায়ক হিচাপে সকলোকে কৃতজ্ঞতা জনাইছোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।